ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু হ'ল ইংৰাজী গ্ৰামাৰৰ কাৰেক্ট এৰৰ্ছ। এই কাৰেক্ট এৰৰ্ছ HSLC এক্সাম বা মেট্ৰিক এক্সামত 3 মাৰ্কছৰ আহে। চ' ছাত্ৰ ছাত্ৰীসকলে এই 3 মাৰ্কছ পাব হ'লে তলৰ চেণ্টেন্সবোৰ ভালদৰে পঢ়িব লাগিব। লগতে আজি আমি 2019 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহা কাৰেক্ট এৰৰ্ছবোৰ আলোচনা কৰিম। তেনেহ'লে প্ৰথমে আমি 2019 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহা কাৰেক্ট এৰৰ্ছবোৰ আলোচনা কৰোঁ হওক। কাৰেক্ট দ্য এৰৰ্ছ ইন এনি 3 অফ দ্য ফলোইং চেণ্টেন্সেছ। ইয়াত 6টা চেণ্টেন্স দিয়া আছে, গতিকে এই 6টা চেণ্টেন্স 2019 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিছে। তেনেহ'লে আজি আমি প্ৰথমটো চেণ্টেন্স আলোচনা কৰোঁ। ইট কেন ৰেইন টু নাইট। ইট কেন ৰেইন টু নাইট, ইয়াত কেনটো উঠি যাব, কেনৰ সলনি আমি মে ইউজ কৰিব লাগে, গতিকে ইট মে ৰেইন টু নাইট। নেক্সট হৈছে দ্য কেটলছ ৱেৰ গ্ৰেজিং ইন দ্য ফিল্ড। ইয়াত কেটলছটো এছ নবহে, কেটলে হয়, গতিকে দ্য কেটল ৱেৰ গ্ৰেজিং ইন দ্য ফিল্ড। নেক্সট হৈছে ইটছ অফ দ্য বয়জ প্লে ক্ৰিকেট। গতিকে ইটছ অফ আছে, গতিকে আমাৰ প্লে ভাৰ্ব আছে, প্লে লগত এছটো লগাব লাগিব, গতিকে ইটছ অফ দ্য বয়জ প্লেজ ক্ৰিকেট। নেক্সট হৈছে হাউ মাছ মানি ইউ নিড। গতিকে হাউ শব্দটো আছে, হাউ মাছ মানি আছে, গতিকে কুৱেশ্যন ৱৰ্ড হয়, গতিকে আমাৰ ছাবজেক্ট ইউ আছে, গতিকে হেল্পিং ভাৰ্বটোৰ প্ৰয়োজন হয়, গতিকে ডুটো আমি আগত আহিব, গতিকে হাউ মাছ মানি ডু ইউ নিড হ'ব, তাৰপিছত কুৱেশ্যন মাৰ্কটো হ'ব। নেক্সট হৈছে ৱেন ইউ ডু ইয়ৰ হোমৱৰ্ক। সেইটো একে, যিহেতু হাউ এটা কুৱেশ্যন ৱৰ্ড হয়, ঠিক সেইদৰে ৱেনটো এটা কুৱেশ্যন ৱৰ্ড হ'ব, গতিকে আমি ৱেনৰ আৰু ছাবজেক্টৰ আগত আমি হেল্পিং ভাৰ্ব ইউজ কৰিব লাগিব, গতিকে ৱেন ডু ইউ ডু ইয়ৰ হোমৱৰ্ক হ'ব। নেক্সট হ'ব আই ডু নট ন' টু ডু ইট। ইয়াত আমি এই বাক্যটো এনেদৰে হাউ ইউজ কৰি ব্যৱহাৰ কৰিব লাগিব, আই ডু নট ন' হাউ টু ডু ইট। 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে তলৰ চেণ্টেন্সবোৰ খুবেই ইম্পৰ্টেণ্ট। চ' ছাত্ৰ ছাত্ৰীসকলে এই চেণ্টেন্সবোৰ খুব ভালদৰে পঢ়ি ল'ব। আমাৰ প্ৰথমটো চেণ্টেন্স হৈছে ইট ইজ এ নাইচ পইট্ৰি। গতিকে এই বাক্যটো বা এই চেণ্টেন্সটো আমি শুদ্ধকৈ এনেদৰে লিখিব লাগিব, ইট ইজ এ নাইচ পইম বা ইট ইজ এ পিচ অফ পইট্ৰি, এনেদৰে লিখিলেও হ'ব। নেক্সট হৈছে ডু ইউ হেভ এ টেলিভিশ্যন। ডু ইউ হেভ এ টেলিভিশ্যন কুৱেশ্যন মাৰ্ক, গতিকে এইটো শুদ্ধ উত্তৰটো হ'ব ডু ইউ হেভ এ টেলিভিশ্যন ছেট হ'ব, টেলিভিশ্যনত ছেট আহে। নেক্সট হৈছে হিজ ইংলিছ নলেজ ইজ পুৱাৰ। এতিয়া আমি এই বাক্যটো এনেদৰে লিখিব লাগিব, হিজ নলেজ অফ ইংলিছ ইজ পুৱাৰ। গিভ মি ফুডিং এণ্ড লজিং। ফুডিং শব্দ নহয়, ফুড হয়, গতিকে গিভ মি ফুড এণ্ড লজিং। হি ইজ মাই ক্লাছ ফ্ৰেণ্ড, গতিকে কি হ'ব হি ইজ মাই ক্লাছমেট, ফ্ৰেণ্ড নহয়। নেক্সট হৈছে লাৰ্ণ দ্য পয়েম বাই ইয়ৰ হাৰ্ট। ইয়াত বাই ইয়ৰ হাৰ্ট নহয়, গতিকে লাৰ্ণ দ্য পয়েম বাই হাৰ্ট হয়। নেক্সট হৈছে আই ন' হিম ফৰ এ লং টাইম, গতিকে এই বাক্যটো শুদ্ধ ৰূপটো হ'ব আই ন' হিম ফৰ এ লং টাইম। নেক্সট আই ন' হিম ফ্ৰম এ লং টাইম। নেক্সট হৈছে হি হেজ লটছ অফ ৰুপিজ, গতিকে হি হেজ লটছ অফ মানি, ৰুপিজ নহয় মানি হয়। উই ছেট ইন দ্য শ্বেড' অফ দ্য ট্ৰী। উই ছেট ইন দ্য শ্বেড অফ দ্য ট্ৰী। দেয়াৰ ইজ ন' প্লেচ ইন দিছ বেঞ্চ। দেয়াৰ ইজ ন' ৰুম ইন দিছ বেঞ্চ। নেক্সট হ'ব হি কেম য়েষ্টাৰডে নাইট, গতিকে এই বাক্যটো শুদ্ধ ৰূপটো হ'ব হি কেম লাষ্ট নাইট হয়। ইট ইজ এ ক্লাউডেড ডে। ক্লাউডেড শব্দ নহয়, ক্লাউডি হয়, গতিকে ইট ইজ এ ক্লাউডি ডে। ইফ ইট উইল ৰেইন উই উইল নট গ' আউট, গতিকে এনচাৰটো হ'ব ইফ ইট ৰেইনছ উই উইল নট গ' আউট। আই ফিল ছাম বেটাৰ, গতিকে আই ফিল ছামত বেটাৰ। আই এম হাৰ্ডলি প্ৰেছড ফৰ টাইম। আই এম হাৰ্ড প্ৰেছড ফৰ টাইম। ইট ইজ এ ট্ৰুথফুল ৰিপৰ্ট। ইট ইজ এ ট্ৰু বা কাৰেক্ট ৰিপৰ্ট লিখিব লাগে, ইট ইজ এ ট্ৰু ৰিপৰ্ট বা ইট ইজ এ কাৰেক্ট ৰিপৰ্ট। নেক্সট হৈছে হি ইজ এ মেন অন চাইল্ডিছ চিম্প্লিচিটি, গতিকে চাইল্ডিছটো নহয় চাইল্ডলাইক হ'ব, হি ইজ এ মেন অন চাইল্ডলাইক চিম্প্লিচিটি। আই চ' হিম লং বিফ'ৰ, গতিকে এনচাৰটো শুদ্ধ ৰূপটো হ'ব আই চ' হিম লং এগ'। নেক্সট হৈছে হি মেড এ ফান অফ ইট, গতিকে হি মেড ফান অফ ইট। মাই এম্বিশ্যন ইজ টু বিকাম ইঞ্জিনিয়াৰ, গতিকে শুদ্ধ ৰূপটো হ'ব ইয়াৰ মাই এম্বিশ্যন ইজ টু বিকাম এন ইঞ্জিনিয়াৰ। নেক্সট হ'ব ইউ মাষ্ট ষ্টপ টু ৰাইট নাও। ইউ মাষ্ট ষ্টপ টু ৰাইটিং নাও। নেক্সট হৈছে ইট ইজ ইউ হু হেজ ডান ৰং। ইয়াৰ শুদ্ধ ৰূপটো হ'ব ইট ইজ ইউ হু হেজ ডান মিষ্টেক। ৰাম কেন টেল দ্য ইংলিছ, গতিকে ইয়াৰ শুদ্ধ ৰূপটো হ'ব ৰাম কেন স্পীক ইংলিছ। অল অফ দেম ৱেৰ ডাইড। অল অফ দেম ডাইড। ইট ইজ ৰেইনিং চিন্স লাষ্ট মানডে, গতিকে আমাৰ চিন্স থকাৰ কাৰণে আমি বাক্যটো লিখিব লাগিব ইট হেজ বিন ৰেইনিং চিন্স লাষ্ট মানডে। নেক্সট হৈছে আই এম নিডাৰ এ পয়েট nor philosopher. ইয়াৰ শুদ্ধ ৰূপটো হ'ব I am neither a poet nor a philosopher.
One of my friends have come to our school. One of my friends has come to our school. One of থাকে গতিকে have নহয় has হ'ব. I know to swim গতিকে I know how to swim হয়. Columbus invented America. Columbus discovered America হ'ব. I knew he was coward গতিকে I knew he was a coward. We can't look in the dark. We can't see in the dark. Oranges are good to be eaten. Yet oranges are good to eat. Oranges are good to eat. He prefers coffee than tea. Yet prefers to bohe than no bohe. He prefers coffee to tea. He has taken admission into the school. He got admitted into the school. Next is I prefer milk than tea. Yet prefer to bohe. To bohibo. Always speak truth. Always speak the truth. He is determined in ruining himself. He is determined on ruining himself. The man is mortal. Yet man is mortal. Here pastor sentence hoise Diganta is a MA in English. Diganta is an MA in English. Purno plays guitar well. Purno plays the guitar well. Let he and I go. Let he and me go. Each of the boys are good. Each of the boys is good. Each of us singular is. Ram, Cham and Jadu is have come. Ram, Cham and Jadu is has come. He was hung for murder. He was hanged for murder. See the word in the dictionary. Look up the word in the dictionary. These are parts and parcel of our character. These are part and parcel. Part and parcel of our character. I am going to school by bus every day. I go to school by bus every day. My fooding expenses are very heavy. My food expenses are very heavy. Next is I saw a bad dream last night. I dreamt a bad dream last night.